মৰিগাঁৱত এক অপহৰণৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছৰখিনি তথ্য অপহৃত 17 বছৰীয়া কিশোৰীক উদ্ধাৰ কৰা হৈছে অপহৰণ কাণ্ডৰে জড়িত মাষ্টাৰমাইণ্ড আৰমান ৰহমানক গ্ৰেপ্তাৰ আৰমান সহ আৰু 3 জনৰ গ্ৰেপ্তাৰ আৰক্ষী খবৰ অনুসৰি অপহৃত আছিল বিধায়ক ৰমাকান্ত দেউৰীৰ নাতিনী মৰিগাঁৱত উপস্থিত আইন শৃংখলাৰ আইজিপি অখিলেশ সিং অপহৰণ কাণ্ডৰে জড়িত মাষ্টাৰমাইণ্ড আৰমান ৰহমানক গ্ৰেপ্তাৰ এই মুহূৰ্তত মই ফোন যোগে সংযোজিত হৈ বিচাৰিছোঁ মৰিগাঁৱৰ ব্যুৰো মানৱেন্দ্ৰ দেৱনাথৰ সৈতে মানৱেন্দ্ৰ আমি জানিব পাৰিছোঁ যে মৰিগাঁৱৰ আৰক্ষীৰ এটা দলে সৰু পথাৰৰ পৰা উদ্ধাৰ কৰিছে অপহৃত তথা অপহৰণকাৰীক সকলোখিনি তথ্য সম্পূৰ্ণকৈ আপোনাৰ পৰা জনাৰ চেষ্টা কৰিম মানৱেন্দ্ৰ এটা কথা ক'ব লাগিব যে যিহেতু 14 মাৰ্চতে এই ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছতে দেখা গৈছিল যে মৰিগাঁও আৰক্ষীয়ে এই যোৱা 3 দিন ধৰি অভিযান চলাইছিল আৰু অৱশেষত আজি আইন শৃংখলাৰ যিগৰাকী আইজিপি অখিলেশ সিং বৰ্তমান মৰিগাঁও সদৰ থানাত এতিয়া উপস্থিত আছে বৰ্তমান উপস্থিত আছে আৰু দেখা গৈছিল তেওঁ কিছু সময়ৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত তেওঁ নিজে মন্তব্য আগবঢ়াইছিল যে যি অপহৃত হৈছিল বা যোনে অপহৰণ কৰিছিলে আৰমান ৰহমান আৰু সেই ইতিমধ্যে তেওঁলোকক 2জনকে ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰু ইতিমধ্যে তেওঁলোকক যিজন মূল অপহৰণকাৰীৰ লগত জড়িত যিজন আৰমান ৰহমানৰ নাম কোৱা হৈছিল আৰু সেই আৰমানক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলি ইতিমধ্যে জনাইছে আৰু ইতিমধ্যে আপুনি কৈছে যে সৰু পথাৰত তেওঁলোকক তাৰপৰা উদ্ধাৰ কৰা বুলি ইতিমধ্যে জানিব পৰা গৈছে কিন্তু আৰক্ষীয়ে এই বিষয়ে আমি সুধিছিলো যে ক'ত আছে তেওঁলোক বা কেনেধৰণে উদ্ধাৰ কৰা কিন্তু সেই সম্পৰ্কে কিন্তু তেওঁলোকে কোৱা নাই যদিও আমি এক খবৰ পাইছো আৰু সেই খবৰ গম পোৱা গৈছে যে তেওঁলোকে সৰু পথাৰৰ পৰা তেওঁলোকক উদ্ধাৰ কৰা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ইয়াৰ পৰা যি আৰক্ষী দল সেই আৰক্ষী দল কিছু সময়ৰ পিছতে ৰাওনা হ'ব সৰু পথাৰলৈ আৰু তাত তেওঁলোকক অনাৰ ব্যৱস্থা কৰিব ধন্যবাদ জনাইছোঁ মানৱেন্দ্ৰ সেয়া আছিল মানৱেন্দ্ৰ দেৱনাথ মৰিগাঁৱৰ এটি ভাষ্য আছে মই ভাষ্যটো আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ এই সংক্ৰান্তত কেছটো ৰেজিষ্টাৰ কৰা হৈছিল আমাৰ তদন্ত চলি আছিলে আৰু 3 দিন তদন্ত কৰাৰ পিছত বিভিন্ন ধৰণৰ আমি চ'ৰ্চ ইনফৰমেশ্যন ল'লোঁ টেকনিকেল ইনপুটবিলাক যিমান আছে আমি ডেভেলপ কৰি পেলাই ফাইনেলি আৰু আজি অলপ আগত একিউট যি আছে ধৰা হৈছে আৰু ভিক্টিম ছোৱালীটো তেওঁকো উদ্ধাৰ কৰা আছে আৰু তেওঁলোকক আজিৰ ভিতৰত লৈ অনা হ'ব মৰিগাঁও এইখিনি ডিটেইলছ এতিয়া দিয়া উচিত নহ'ব অলপ পিছত আপোনালোকে গম পাই যাব কেলৈ এতিয়ালৈকে কাৰ্যবাহীটো চলিহে আছে এতিয়া ৰিভিল কৰা ভাল নহয় কিন্তু ৰিকভাৰী কৰা আছে তেওঁলোকক অনা হ'ব